আজি বিগত 2টা বছৰ ধৰি নামনি অসম ৰেলৱে লেবাৰ ইউনিয়নৰ হকে আমি কাম কৰি আহিছোঁ আৰু এই নামনি অসম ৰেলৱে লেবাৰ ইউনিয়নে ৰেলৱে শ্ৰমিকৰ লগতে বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিকসকলৰ হকে যুঁজি আহিছে, তেওঁলোকৰ হকে মাত মাতি আহিছে আৰু তেওঁলোকৰ হকে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। আৰু যিহেতু আমাৰ এই ইউনিয়নে ৰেলৱে শ্ৰমিকসকলৰ হকে ইমান কাম কৰি আহিছে আৰু লাহে লাহে সেয়েহে আমাৰ এই ইউনিয়নৰ লগত শ্ৰমিকসকলৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাই আহিছে। আৰু আমাৰ এই শ্ৰমিকসকলে যিহেতু আমাৰ লগত জড়িত হৈ আহিছে, সেয়েহে আমাৰ ইউনিয়নটো অকল নামনি অসমতে সীমাবদ্ধ আছিলে। কিন্তু এতিয়া কি হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন শ্ৰমিকে আমাৰ লগত জড়িত হ'ব ধৰিছে আৰু তেওঁলোকে বিচাৰিছে তেওঁলোকে আমাৰ ইউনিয়নৰ জৰিয়তে যিখিনি মানে সা সুবিধা পাব পাৰে সেইখিনি তেওঁলোকেও পাব বিচাৰিছে। আৰু সেয়েহে আমি এটা চিন্তা চৰ্চা কৰিলো যে আমাৰ এই ইউনিয়নটোক অকল নামনি অসমতে সীমাবদ্ধ নাৰাখি আমি সমগ্ৰ অসমলৈকে ইয়াক ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰিলো। আৰু সেই চিন্তা চৰ্চা কৰি আমি এটা পদক্ষেপ ললো যে সমগ্ৰ অসমতে যিমান ৰেলৱে শ্ৰমিক আছে সেই শ্ৰমিকসকলক আমাৰ লগত জড়িত কৰি সেই শ্ৰমিকসকলক হকে আমি মাত মাতিম আৰু সেই শ্ৰমিকসকলৰ যিমান মানে সা সুবিধা প্ৰদান কৰিব পাৰি, যিমানখিনি তেওঁলোকৰ হকে যুঁজিব পাৰি সেই সকলৰ হকে আমি যুঁজি যাম। আৰু সেয়েহে নামনি অসমৰ পৰা বিকশিত কৰি এই ইউনিয়নটোক আমি সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়নলৈ ৰূপান্তৰিত কৰা এটা প্ৰচেষ্টা হাতত ললো। আৰু সেই প্ৰচেষ্টাত আমি আপোনালোকক জনাবলৈ সুখী হ'ম যে আমি সফল হৈছো। আৰু যোৱা 17/6/2026 তাৰিখে আমাৰ এই যিটো ইউনিয়ন আছিল নামনি অসম ৰেলৱে লেবাৰ ইউনিয়ন, তাৰ পৰা বিকশিত হৈ পেলাই আমাৰ ইউনিয়নৰ নামটো হৈ গ'ল সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন, অৰ্থাৎ অল আছাম ৰেলৱে লেবাৰ ইউনিয়ন। আৰু এই ইউনিয়নটো আমাৰ 15জনীয়া কমিটি, যিখন আমাৰ কেন্দ্ৰীয় কমিটি আছে সেই কেন্দ্ৰীয় কমিটিখন 15জনীয়া কমিটি, আৰু তাতে আমাৰ সভাপতি হিচাপে ৰচিদুল হকক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু আমাৰ এই ইউনিয়নৰ লগত বৰ্তমান 2000তকৈও অধিক শ্ৰমিক জড়িত হৈ আছে। আৰু ইতিমধ্যে আমি আমাৰ ইউনিয়নৰ জৰিয়তে এই শ্ৰমিকসকলৰ হকে বিভিন্ন কাম কৰি আহিছো আৰু আগন্তুক দিনতো আমি সমগ্ৰ অসমতে যিখিনি ৰেলৱে শ্ৰমিক আছে সেইসকলৰ সৈতে আমি কাম কৰি যাম। যিসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ সেই প্ৰাপ্যৰ বা তেওঁলোকৰ সেই অধিকাৰসমূহ প্ৰদান কৰাত আমি তেওঁলোকক সহায় কৰিম। আৰু আমাৰ যেনেকে এই শ্ৰমিকসকলৰ অকল তেওঁলোকৰ কামতে নহয়, তেওঁলোকৰ পৰিয়ালৰ, তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথাও আমি চৰ্চা কৰিছো। বিভিন্ন ধৰণৰ তেওঁলোকৰ কাৰণে আমি কিছুমান প্ৰগ্ৰেম, এৱাৰনেছ প্ৰগ্ৰেম ইত্যাদিও আমি অনুষ্ঠিত কৰি আহিছো। আৰু এই অনুষ্ঠানসমূহ আমি এৱাৰনেছ প্ৰগ্ৰেমবোৰ আমি সমগ্ৰ অসমলৈকে আমি কৰিম বুলি কিছুমান হাতত পদক্ষেপ লৈছো। আৰু ইতিমধ্যে মোটামুটি 13খনমান জিলাত আমাৰ জিলা কমিটি গঠনৰ প্ৰক্ৰিয়া চলি আছে। আৰু অতি কম সময়ৰ ভিতৰতে আমি আশা কৰিছো যে আমি সমগ্ৰ অসমতে গোটেইকেইখন জিলা সামৰি আমি আমাৰ কমিটিসমূহ গঠন কৰিব পাৰিম। আমাৰ অগ্ৰাধিকাৰ বুলিবলৈ ক'লে আমাৰ যিখিনি ৰেলৱে লেবাৰ আছে তেওঁলোকে আচলতে নিজৰ প্ৰাপ্যখিনি নাপায়। তেওঁলোকে যিখিনি ৰেমুনাৰেশ্যন পাব লাগে, তেওঁলোকে কণ্ট্ৰেক্টৰবোৰে কি কৰে, যে তেওঁলোকৰ প্ৰাপ্যতকৈ বঞ্চিত কৰি তেওঁলোকক বহুত কম ৰেমুনাৰেশ্যন এটা দিয়ে। আৰু সেইসকলৰ আমি তেওঁলোকৰ কাৰণে আমি ষ্ট্ৰাইকো কৰিছো ভালেকেইবাৰ, আৰু ষ্ট্ৰাইক কৰি আমি সফল হ'ব পাৰিছো যে তেওঁলোকৰ যিমানখিনি পাইছিলে তাতকে তেওঁলোকক বঢ়াই দিয়া হৈছে আমাৰ প্ৰচেষ্টাৰ ফলতে। তো এনেকুৱা ধৰণৰ আমি কাম কৰি আহিছো আৰু আমি আগন্তুক দিনতো তেনেকুৱা ধৰণে আমি অগ্ৰাধিকাৰ দি কামবোৰ কৰিম।